আমার কোকরাঝার জেলার আমার সাংবাদিক বন্ধুসকল প্রিন্ট মিডিয়া আৰু ইলেকট্রনিক মিডিয়াৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ বিটিচিৰ আমাৰ ডেপুটি স্পিকাৰ ডিএম এমচিএলএ আৰু বিজেপি দলৰ আমাৰ এমচিএলএসকল তো অহাকালিৰ পৰা আমাৰ বডোলেণ্ড ট্ৰাইবেল কাউন্সিলৰ যেহেতু এসেম্বলি সেশন হব 1 তারিখ আর 3 তারিখত তো সকলে গম পাইছো তো অহাকালি যিটো কাৰ্যসূচী যিটো প্ৰগ্ৰাম সেইটোকে আপোনালোকক মই জনাব বিচাৰিছোঁ প্ৰথমত হ'ব আমাৰ 10টাৰ পৰা 11:30 11:30লৈকে আমাৰ ফাৰ্ষ্ট এসেম্বলি নতুন চৰকাৰৰ প্ৰথম এসেম্বলিটো আমাৰ হ'ব কুৱেশ্যন আৱাৰ ইয়াৰ পিছত মানে প্ৰথমতে আমি ডেপুটি স্পিকাৰটো ল'ব নেকি এজেণ্ডাটো অতিথিটো কুৱেশ্যন আৱাৰটো ফাৰ্ষ্ট ছেকেণ্ডত ডেপুটি স্পিকাৰৰ চিলেকশ্যন এইটো শেষ হোৱাৰ পিছত আকৌ আমাৰ বডোলেণ্ড ট্ৰাইবেল কাউন্সিলৰ 39 ডিপাৰ্টমেণ্টৰ যিটো ৰিভিউ মিটিং গভৰ্ণমেণ্ট অফ আসামৰ পৰা আমাৰ মন্ত্ৰী জয়ন্তমল বৰুৱা ডাঙৰীয়া আহিব অজন্তা বাইদেউ ফাইনেন্স মিনিষ্টাৰ আহিব চিফ ছেক্ৰেটাৰী আহিব আৰু ফাইনেন্সৰ ছেক্ৰেটাৰী বহুত ষ্টাফ আহিব তো গোটেই বি টি চিৰ যিখিনি 39 ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট ইয়াৰ ওপৰত যিখিনি চলাব কাৰণে যিখিনি মেন পাৱাৰৰ পৰা আৰম্ভ কৰি ফাইনেন্সলৈকে এইবিলাক গোটেই ডিপাৰ্টমেণ্টটো আলোচনা কৰা হ'ব যিহেতু প্ৰথম পৰ্যায়ত আমি যোৱা ডিচেম্বৰ নহয় নৱেম্বৰ মাহতে আমি দিছপুৰত একবাৰ বহিছিলোঁ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ প্ৰেজেঞ্চত তো সেইটোকে আকৌ ৰিভিউ কৰিবৰ কাৰণে বিটিচি যোৱাকালি আহি আছে তো সেইটো আমাৰ কাৰণে খুব ভাল এটা প্ৰগ্ৰাম হৈ গ'ল অহাকালি যিটো হ'ব আৰু এই ৰিভিউ মিটিঙৰ জৰিয়তে আমাৰ বিটিচিত আমি বহুত মানে আগতকৈ আৰু বহুত মানে কাম কৰিবৰ কাৰণে বেছি শক্তি পাব বুলি মই কামনা কৰিছোঁ মানে আমি পাৰিম মুঠতে বহুত আছে যেনেবা ফৰেষ্টৰ লয়েলটিৰ কোটা আছে আগত আমি পাইছিলোঁ আজিৰ দিনত নাপায় বা লেণ্ডৰ ৰিভিনিউ পাইছিলোঁ সেইবিলাক আজিৰ দিনত নাপায় ট্ৰেন্সপৰ্টৰ ৰিভিনিউ পাইছিলোঁ আজিৰ দিনত নাপায় আমি যেতিয়া চৰকাৰ চলিছিলোঁ এইবিলাক পাই আছিলোঁ আৰু এক্সাইজৰ এইবিলাক ৰিভিনিউ মুঠতে ৰয়েলটি আৰু ৰিভিনিউ এই দুটাটো খুব সিরিয়াস আমার ডিসকাশন করব লগা আছে নিশ্চয় অহাকালি আলোচনার মাজেদি এইটো ফাইনাল আমি কৰিব পাৰিম আৰু ডিপাৰ্টমেণ্টেল 39 ডিপাৰ্টমেণ্টটো চলাবৰ কাৰণে যিখিনি ষ্টাফ ষ্ট্ৰেংথ লাগে আজিৰ দিনত বহুত কমি গ'ল মুঠতে আমি যেতিয়া চৰকাৰ চলাইছিল তেতিয়া আমাৰ ষ্ট্ৰেংথবিলাক খুব ভাল আছিল কিন্তু এতিয়া নোহোৱা হৈ বহুত ডিপাৰ্টমেণ্টেল অফিচ নোহোৱা হোৱা নিচিনা লাগি আছিল আছে না নাই এইটো নিচিনা হৈ আছে সেইকাৰণে আমি সেইটো আকৌ ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আগৰ নিচিনা এইটো ৰিভিউ মিটিং হ'ব খুব ভাল আলোচনা হ'ব এইখিনি কথা আৰু বাকীটো আমাৰ নেক্সট আৰু 3 তাৰিখত আমাৰ এছেম্বলি হ'ব সেইটো কুৱেশ্যন আৱাৰ আৰু আপোনালোকে জানে আমাৰ অসম চৰকাৰে আজিৰ দিনত বিটিচিবাসী ৰাইজৰ কাৰণে বা গোটেই অসমবাসী ৰাইজৰ কাৰণে কি কি প্ৰজেক্ট হৈছে কেনেকৈ কাম কৰিবলৈ হাতত লৈছে এইটো গোটেই কথা আজি অসমবাসী ৰাইজে চবেই জানে তো ইয়াৰ ক্ষেত্ৰত আমিও চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত আজি এই 2 মাহত যিখিনি আমি কাম কৰিবলৈ সুবিধা পাইছে তাৰ কাৰণে আমি অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ সেইখিনি কথা আৰু আজিতো
উল্লেখ কৰিবই লাগিব যোৱাকালি যিটো ঘটনা হৈ গ'ল এইটোতো হ'ল আপচু নেতৃত্বত হৈছে বুলি মানে চবে গম পায় ইহঁতে যদিও আজিৰ দিনত স্বীকাৰ কৰা নাই কিন্তু যোৱাকালি এছেম্বলিত যিখিনি ঘটনা হ'ল এইটো আপচুৰ নেতৃত্বত হৈছে আপচু মানে ইউ পি পি এল মানে আপচু সেইটো একেই কথা এইটো আৰু যিটো ইছ্যু লৈ পেলাই ইহঁতে বাহানা কৰি পেলাই ৰাইজ কৰিছে যে জনজাতিকৰণৰ ক্ষেত্ৰত যেনিবা আমি আগত BPF চৰকাৰ থকা সময়ত আমি কৈছোঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই এক্সিষ্টিং ট্ৰাইবেলটো কোনো ইফেক্ট হ'ব নালাগে এই লাইনত আমি ইফেক্ট নোহোৱাকৈ ইহঁতক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই সেই এনঅ'চিটো আমি দিছোঁ ইয়াত আমাৰ স্পষ্ট আজিও আমাৰ স্পষ্ট যে এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি হ'ব নালাগে কিন্তু ভাৰত চৰকাৰ বা অসম চৰকাৰে কি আইন বনাই পেলাই ইহঁতক জনজাতিকৰণ কৰিব বিচাৰিছে এইটো গভৰ্ণমেণ্টৰ কথা কিন্তু আমাৰ এক্সিষ্টিংটো একো ইফেক্ট হ'ব নালাগে সেইটো ফুল ষ্টেটত আমাৰ এতিয়াও আছে আৰু আমি যিমান দূৰ জানো আজিৰ দিনত অসমৰ চৰকাৰ চলাই থকা বিজেপি চৰকাৰ বা NDA চৰকাৰৰ মানে ইয়াৰ ক্ষেত্ৰত নিশ্চয় ভাল বিবেচনা কৰি পেলাই এই সমস্যাটো নিশ্চয় সমাধান কৰিব কথা এইটো বাহানা মানে আপচু যোৱাকালি কিবাটো এনে বাহানা কৈ লাভ নাই টোটেলি পলিটিকেল ইয়াত UPPLও জড়িত আছে আপচুও জড়িত আছে আৰু সেইখিনি কথা মই আজি ক'লোঁ যে ইহঁতে ইলেকশ্যনত যে হাৰিছে UPPL বা আপচুৱে এইটো আজিলৈকে ইহঁতে মানিব পৰা নাই বা মানিব ইচ্ছা নাই পাব্লিকৰ যিটো ৰায় সেইটো আজিলৈকে ইহঁতে মানিবৰ কাৰণে খুব টান পাই আছে যোৱাকালি যিটো এছেম্বলিত হৈছে সেইটো স্পষ্ট কথা ST ইছ্যুটো চবেই জানে আমাৰ বড়োসকলেও জানে কোনোবা ৰাভা গাৰোসকলেও জানে একেলগে ষ্টেণ্ড দি আছে 6 জনগোষ্ঠীৰ ক্ষেত্ৰত STকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই খালি এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি হ'ব নালাগে সেইটোৱে আজি সেইটোকে বাহানা লৈ পেলাই যোৱাকালি এছেম্বলিত মোক বিচাৰিছিল বোলে মই কৈছোঁ এই BTCটো মই মৰাৰ পিছতো থাকিব এছেটিছ এইটো মোক বিচাৰি একো লাভ নাই আৰু মই জিন্দা আছে BTC বাকী ৰাইজক মই এটাই মেছেজ দিম আজি মই মুঠতে BTCটো BTC হিচাপে থাকিব সেইটো একো নষ্ট কৰিব নোৱাৰিব কোনোবা UPPL কোনোবা আপচুটো সেইদিনাই আমি যেতিয়া একৰ্ড কৰিছিলে চুক্তি কৰিছিলে সেইদিনাই নাকচ কৰিছে সেইটো স্পষ্ট কথা তাৰমানে আমি চুক্তি কৰি আনি পেলাই যিটো কাম কৰি আছে সেইটো ইহঁতৰ কাৰণে মানে একচেপ্টেবল নহয় একচেপ্ট কৰিব নোৱাৰে ইহঁতে একচেপ্ট কৰিব নোৱাৰে পাৰা নাই সেইটোকে আজি যোৱাকালি আৰু এক্সপ'জ কৰে মুঠতে আমি যি কাম কৰে সেইটো আপচু বা UPPLৰ কাৰণে ভাল নহয় একচেপ্টেবল নহয় কথা সেইটোৱে চাওক প্ৰমাণ দেখাই দিয়ক প্ৰমোদ বড়োৰ দিনত বা আপচুৱে STকৰণৰ ক্ষেত্ৰত কি লিখি দিছে কি লিখি দিয়া নাই পিছত চবেই গম পাব সেইবিলাক লুকাই ৰখাৰ কোনো প্ৰশ্ন নাহে ইহঁতে কাৰ লগত কি কথা পাতিছে পাতা নাই সেইবিলাক আমি গোটেই জানো সেইটো নাটকে কৰি আছে ইহঁতে আন্দোলন কৰি পেলাই এইবিলাক স্কুলৰ ল'ৰা ছোৱালী কলেজৰ ল'ৰা ছোৱালীসকলক লৈ পেলাই এনেকুৱা ধেমালি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক আপচুৱে কি নাটক কৰিব বিচাৰে কিন্তু এনেই ওলাই যাব মই নকওঁ আজিও সেইটো এনেই ওলাই যাব আমি নাজানা বুলি ভাবি আছো নেকি আপোনালোকে কাৰ লগত কি আলোচনা কৰি পেলাই কি কৰিছে আজি কি কেনেকুৱা ধৰণৰ আন্দোলন কৰিছে আৰু কি আন্দোলন কৰিব সেইটো কিমান দিনলৈকে আন্দোলন কৰিব আমি নাজানো নেকি
এছটিকৰণৰ ক্ষেত্ৰত আপচু আৰু ইউ পি পি এলে মই যিমানটো জানো ইহঁতে বেছি স্পষ্টকৈ জানো কি কৰিব নকৰিব। আপচু আৰু ইউ পি পি এলে মোতকৈ বেছি ভালকৈ জানে এই ছয় জনগোষ্ঠী বা কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ এছটিকৰণৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব নকৰিব মোতকৈ বেছি ভালকৈ জানে ইউ পি পি এল নেতা আৰু আপচু নেতাবোৰ। এইটো নাটক কৰি লাভ নাই ভাই, নাটক কৰি লাভ নাই। আজি এক্সপ'জ হোৱা নাই, অহাকালি হ'ব, অহাকালি নহওক পৰহি হ'ব। কিমান দিন লুকাই ৰাখিব? মই নাজানে বুলি ভাবি আছে নেকি? মোক মানে কি নাটক এইবিলাক কৰক না। BTC থাকিব, মই মৰাৰ পিছত হ'লেও BTC জিন্দা থাকিব। এইটো নষ্ট কৰিব নোৱাৰে কোনোবা আপচু বা কোনোবা ইউ পি পি এল। স্পষ্ট কথা সেইটোৱে। স্যার, যোৱাকালি যিটো গ্ৰুপ অফ মিনিষ্টাৰ্ছে এছেম্বলিত ৰিপৰ্ট দাখিল কৰিলে, গ্ৰুপ অফ মিনিষ্টাৰ মানে কি? যোৱাকালি এটা ৰিপৰ্ট দাখিল কৰিছে, ৰিপৰ্ট দাখিল কৰিছে। এইটোৱে কৈছোঁ না মই, এইটো কৈছোঁ, এইটো কথা মই কৈ আছোঁ। গ্ৰুপ অফ মিনিষ্টাৰে যোৱাকালি এছটিকৰণৰ ক্ষেত্ৰত এছেম্বলিত দাখিল কৰিছে, লেখ কৰিছে। সেইটো ইয়াৰ ওপৰতো ডিছকাশ্যন হোৱা নাই। ইমানলৈকে জানে আপচু আৰু ইউ পি পি এলে, সেইটো ডিছকাশ্যন নহ'ব। জাষ্ট এছেম্বলি লাষ্ট দিনা লাষ্ট আৱাৰত সেইটো লেখ কৰি পেলাই জাষ্ট ৰাখিব। সেইখিনি কথালৈকে আপচু আৰু ইউ পি পি এল নেতাই স্পষ্ট। মই কি জানো, মোৰ কি ভাল সিহঁতে জানে। আৰু এইটো